লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ গুণীন কুমাৰ গগৈ অৱসৰ গ্ৰহণ কৰে। মঙলবাৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ত এই উদ্দেশ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখনি বিদায় সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাস্থ্য কৰ্মী পংকজ সভাপতিয়ে আঁধৰা অনুষ্ঠানত উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ অৰ্পণা দত্ত, ডাক্তৰ হৃদয়ানন্দ বৰুৱা, ডাক্তৰ শিল্পী শইকীয়া, ডাক্তৰ ধীৰেন শইকীয়া লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ত সমূহ কৰ্মকৰ্তা উপস্থিত থাকে। বিভিন্নজনে গামোচা, শৰাই, সফুৰা, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। মই আজি অলমষ্ট ৩৭ বছৰ চাকৰি কৰিলোঁ স্বাস্থ্য বিভাগত আৰু বিভিন্ন জেগাত প্ৰথমে জইন কৰিছিলোঁ মই ধেমাজি চিভিল হস্পিটেলত, তাৰপাছত তাত কাম কৰিলোঁ 5 বছৰ, তাৰপৰা আহিলোঁ মই গোৱামুখত মই প্ৰায় 12 বছৰ চাকৰি কৰিলোঁ আৰু গোৱামুখত চাকৰি কৰিছিলোঁ সেইটো মোৰ চাকৰি জীৱনৰ শৈশৱ আৰু যৌৱন কাল মাজতে কটাইছিলোঁ। তাত মোৰ মটৰচাইকেলে 1,35,000 কিলোমিটাৰ চলিছিলে আৰু মই এনেকুৱা এখন গাঁও নাই য'ত মই যোৱা নাই আৰু এনেকুৱা ঘৰ নাই য'ত মই মানে ভিজিট কৰা নাই। সেইকাৰণে কি হয়, গোৱামুখখন মোৰ অতি মৰমৰ আছিলে আৰু তাৰ প্ৰত্যেকজন মানুহেই মোক চিনি পাইছিলে, মই চিনি পাইছিলোঁ আৰু যিখিনি স্বাস্থ্য সেৱা আগবঢ়াইছিলোঁ ঘৰে ঘৰে গৈ আজিকালিৰ দিনত নাই। সেইটো সময়ৰ কাৰণে মানুহখিনিয়ে মোক বহুত মৰম কৰে। এতিয়া মই গোৱামুখলৈ যাওঁ, গৈ পেলাই মানুহ কিছুমানক লগ কৰি পেলাই তেখেতসকলে মনৰ কথা কয়, তেতিয়া মোক খুব ভাল লাগে যে মই কিবা এটা দি থৈ আহিব পাৰিছোঁ। সেই ভাৱটোৱে মোক মানে বহুত আনন্দিত কৰে যে এজন স্বাস্থ্য বিভাগৰ চিকিৎসক হিচাপে এইখিনি মোক বহুত মনত আনন্দ দিয়ে। তাৰপাছত আহি পৰ্যায়ক্ৰমে মই প্ৰমোশ্যন লৈ আহি এই জইণ্ট ডিৰেক্টৰ পষ্টত মই 3বাৰ কাম কৰিলোঁ। 16 চনত মই অলমষ্ট 13 মাহ, 20 চনৰ ক'ভিড মহামাৰীৰ সময়ত প্ৰায় 8 মাহ, তাৰপাছত শেষৰ সময়ত প্ৰায় 1 বছৰ কাল মই লখিমপুৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক হিচাপে মই ইয়াত জইন কৰি পেলাই মোৰ মানে কেপাচিটিত মই যিমানখিনি দিব পাৰোঁ মই সিমানখিনি দিবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু মোৰ সতীৰ্থ চিকিৎসক তথা কৰ্মীসকল যথেষ্ট চিনচিয়াৰলি কাম কৰিছিলে, যাৰ কাৰণে আমি লখিমপুৰ জিলাক এটা ষ্টেজলৈ লৈ যাবলৈ গৈছিলোঁ। আমি লাষ্ট এবছৰত আমি বহুত নেশ্যনেল মানে ষ্টেট প্ৰাইজ ল'বলৈ, বহুত পেৰামিটাৰত আমি ষ্টেট প্ৰাইজ ল'বলৈ সমৰ্থ হৈছোঁ। আৰু এইখিনি কেৱল মোৰ নেতৃত্বৰ কাৰণেই বুলি মই ভবা নাই যে মই মাত্ৰ উপদেশ দিছিলোঁ, যে প্ৰগ্ৰেম বনাই দিছিলোঁ যে এনেকৈ কামখিনি কৰিলে আমি ফলৱতী হ'ম আৰু সেই কামখিনি ফলৱতী কৰিছে পেৰিফেৰী সকলো কৰ্মচাৰী চিকিৎসকসকলে। সেইকাৰণে মই স্বাস্থ্য বিভাগৰ গোটেই কৰ্মীসকলক, চিকিৎসকসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এই কৃতজ্ঞতাৰ গোটেই জিলাখন মই স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীৰ সৈতে এটা পৰিয়াল হিচাপে ৰাখিবলৈ মই চেষ্টা কৰিছিলোঁ আৰু মই যিমান পাৰোঁ মই মৰম, চেনেহ, তাগিদা মই প্ৰত্যেকটো দিবলৈ চেষ্টা কৰিছিলোঁ। আজি এই বিদায় মুহূৰ্তত এৰি যাবলৈ পাই বেয়াও লাগিছে, কিন্তু লখিমপুৰ জিলাখন যে এটা লেভেলত আমি ৰাখিব পাৰিছোঁ সেইটো লৈ পেলাই মই আজি গৌৰৱান্বিত আৰু সেই গৌৰৱ লৈ মই আজি মোৰ চাকৰি জীৱনৰ যৱনিকা পেলাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।